যে আমাৰ লগত নাবাৰ্ড জড়িত, আমাৰ লগত বেংক জড়িত। Hey everyone, মই জেনিফাৰ ইয়াছমিন আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকলৈ। মই অফিচৰ ফালৰ পৰা ট্ৰেইনিঙত গৈছিলোঁ বঙাইগাঁও হিমালয়া হোটেল। আগতেও মই কিছুমান ট্ৰেইনিঙৰ ভিডিঅ' দিছোঁ। এইটো আকৌ আমাৰ নেক্সট ৰিফ্ৰেছাৰ ট্ৰেইনিং হয়। মই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBIৰ ফালৰ এটা প্ৰজেক্টত কাম কৰোঁ। আমাৰ প্ৰজেক্টটোৰ নাম হৈছে মানি ৱাইজ ফাইনেন্সিয়েল লিটাৰেচি, অসমীয়াত হৈছে বিত্তীয় সাক্ষৰতা কেন্দ্ৰ। আৰু এই প্ৰজেক্টটো কলাবৰেট কৰি আছে ক্ৰিচিল ফাউণ্ডেশ্যন কোম্পানী এটাই। আৰু এই ক্ৰিচিল ফাউণ্ডেশ্যনটোনো কি, আমাৰ ছাৰে ভালকৈ এই ট্ৰেইনিঙত বুজাই দিছে, সেয়ে এটা আমাৰ ছাৰৰ বুজাই দিয়া ভিডিঅ' মই লৈ আহিছোঁ। আপোনালোকেও চাব, বুজি পাব। কি বস্তু জানেনে, গম পায়নে? যিকোনো এজন পুৰণ মানুহ যদি কৈ দিয়ে অলপ, তেওঁলোকক শ্বেয়াৰ কৰে যদি কথাখিনি, তেওঁ যিমানখিনি জানে, এনেকুৱা নহয় যে কিবা ভুল হৈছে মই নকম, সংকোচ কৰিম বা পিছত থাকিম, তেনেকুৱা নহয়। ভুল হ'লেও আপুনি কওক, মোৰো ভুল হ'ব পাৰে, মইতো ইমান এক্সপাৰ্ট নহয় চব কথা যে মই জানি, মই শিকি দেখি চবজিৰ হওক, RDৰ হওক, FDৰ হওক, এনেকুৱা যিবিলাক আঁচনি আছে। চ' এই সকলোবিলাক বস্তুৰ কাৰণে আমি যিবিলাক ছাৰ্ভিচ প্ৰভাইড কৰিম গ্ৰাউণ্ডত মানুহক, তাৰ কাৰণে প্ৰথম বস্তুটো কি লাগিব, আমাৰ প্ৰত্যেকৰে নলেজটো লাগিব। তাৰ লগত মানে জড়িত থকা বহুত ধৰণৰ ইনফৰমেশ্যন আমি দিওঁ। লাইক মানুহক কিয় এটা ইঞ্চুৰেঞ্চৰ প্ৰয়োজন, ইঞ্চুৰেঞ্চৰ টাইপ বেলেগ বেলেগ আছে। হেল্থ ইঞ্চুৰেঞ্চ আছে, লাইফ ইঞ্চুৰেঞ্চ আছে, এছেট ইঞ্চুৰেঞ্চ আছে, কৃষি ক্ষেত্ৰত ইঞ্চুৰেঞ্চ, বহুত ক্ষেত্ৰত ইঞ্চুৰেঞ্চ আছে। তো ইঞ্চুৰেঞ্চৰ টাইপবিলাকৰ ইনফৰমেশ্যন সংক্ষেপে যদি কোনোবাই বুজিব বিচাৰে যে টকা পইচাৰ লেনদেন, জমা বা ক'ত ক'ত ভাল ভাল আঁচনিত জমা কৰিলে আমি সুনিশ্চিত হ'ব পাৰোঁ, ক'ত কোনটো আঁচনিত জমা কৰিলে আমি ভৱিষ্যত আমাৰ নতুন প্ৰজন্মক আমি আগবঢ়াই নিব পাৰিম, এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবিলাক আমি আপোনালোকৰ মাজত লৈ আহোঁ। ইয়াৰ ভিতৰত ৰিজাৰ্ভ বেংকে আৰু কৈছে যে এনেকুৱা এনেকুৱা কাৰণত মানুহৰ ফ্ৰড হ'ব পাৰে, টকা একাউণ্টৰ পৰা গুচি যাব পাৰে, ATM হেক হৈ যাব পাৰে। তো এই ইনফৰমেশ্যনবিলাকো আপোনালোকক দিয়াৰ কাৰণে আমাৰ এই লিটাৰেচি বা আমাৰ এই বিত্তীয় সাক্ষৰতা কেন্দ্ৰই কাম কৰে। কেতিয়াবা কেতিয়াবা কি হয়, বহুত মানুহে কয় বেংকত গৈ একাউণ্টটোৱে খুলিব নোৱাৰোঁ, বৰ দীঘলীয়া শাৰী পাতি থাকিব লাগে, একাউণ্টটো খুলিবলৈ ইমান কৈছোঁ, মেনেজাৰজনে বা মানুহজনে গুৰুত্ব নিদিয়ে। বহুতে কয় মোৰ পাছবুকটো যোৱা 3 মাহ প্ৰিণ্ট কৰি দিয়া নাই। বহুতে কয় যে PMJJBY খুলিব যাওঁ, বেংকে গুৰুত্ব নিদিয়ে। এই সমস্ত কামবিলাক আপোনালোকে আপোনালোকৰ নেইবাৰ ব্ৰাঞ্চ মেনেজাৰ বা বেংকৰ অফিচিয়েল মানুহবিলাকৰ লগত কথা পাতি এই মানুহখিনিক লিংকেজ কৰাব লাগে। সেই মানুহখিনিক সেই ইনফৰমেশ্যনটো দিব লাগে যে আমি আছোঁ, বেংকৰ লগত আপোনালোকৰ যি যোগাযোগ, এই যোগাযোগটো আমি খুব ইজিলি কৰি দিম। বেংকত কৰিব পৰা নাই, আমি CSP আপোনাৰ চোতালত মাতি আনি একাউণ্টটো খোলাই দিম। একাউণ্টটোৰ প্ৰয়োজনীয়তা কি আছে, এই মানুহখিনিক আমি এই সাক্ষৰতা প্ৰগ্ৰামটোৰ মাধ্যমেৰে জনাম। উইদাউট একাউণ্ট আজিৰ তাৰিখৰ আৰু অনাগত দিনবিলাকতো কোনো মানুহে কোনো ধৰণৰ বেনিফিটছ পাব নোৱাৰে। যি ক্ষেত্ৰতে নহওক, কোনো টকা পইচাৰ লেনদেন, কেছ ট্ৰেনজেকশ্যন নহ'ব। যিসকল চৰকাৰী সা সুবিধাৰ ধন আশা কৰে বা পায় বা আমিও পাম, সকলোবিলাক সা সুবিধা থ্ৰু একাউণ্ট হয়। যাৰ কাৰণে এটা বাধ্যতামূলক একাউণ্ট, লাগিলে এইটো ষ্টুডেণ্টৰে একাউণ্ট হওক, লাগিলে এডাল্টৰে একাউণ্ট হওক, একাউণ্ট এটাৰ কিয় প্ৰয়োজন, সেই প্ৰয়োজনীয়টো তেওঁলোকক বুজাব লাগিব। 2 নম্বৰ কথা, একাউণ্টটো খুলিলে মানুহজনে আপোনাৰ থ্ৰুৰে একাউণ্টটোৰ লগত ন্যূনতম বেলেঞ্চটো কেনেকৈ মেইনটেইন কৰিব লাগে, লগত তেওঁক এইটো বুজাব লাগে। বাইদেউ আপুনি ATM পালে, দাদা আপুনি ATM পালে। ATM এইকাৰণে দিয়া হৈছে বেংকত যে দীঘলীয়া শাৰী পাতি যাতে উইথড্ৰল ফৰ্ম বা ডিপজিট ফৰ্ম ফিল আপ কৰি যাতে শাৰী পাতি সময় নষ্ট কৰি পইচা জমা কৰিব নালাগে, ওলাব নালাগে, তাৰ কাৰণে ATM দিয়া হৈছে। তো ATMটো আপুনি ক'ত ইউজ কৰিব, প্ৰথম যদি ATM পায়, প্ৰথম পোৱাৰ লগে লগে আপুনি তাৰ চিক্ৰেট কোডটো কেনেকৈ বনাব, ATM কোডত কোনটো ATM, মই যদি SBI ATM লৈছোঁ, মই যদি PNBত চিক্ৰেট কোড বনাব যাওঁ হ'বনে? এই কথাখিনি বহুত মানুহক আমি বুজাব লাগে। ইয়াকে ফাইনেন্সিয়েল লিটাৰেচি বুলি কোৱা হৈছে। যদি মই ATMখনৰ পাছৱৰ্ডটো ক্ৰিয়েট কৰাৰ পিছত, চিক্ৰেট কোডটো ক্ৰিয়েট কৰাৰ পিছত, মই যদি মাহেকত 8 বাৰ 500 টকা ওলাওঁ, আজি 500 টকা লাগা আছে মই ওলাই লওঁ, এনেকৈ যদি এক মাহত মই 8 বাৰ ওলাওঁ, লাভ হ'ব নে লছ হ'ব? লছ। কিমান টাইম বুলি কৈছে বেংকে? 5 টাইম। 5 বাৰৰ ওপৰত মোৰ SBI ATM আছে, SBI ATMত যদি মই এক মাহত 5 বাৰৰ ওপৰত পইচা ওলাওঁ, তেতিয়াহ'লে 6 নম্বৰ টাইমত মোৰ অট'মেটিকলি এটা ফাইন কাটিব। ফাইন মিনছ সেইটো আপোনাৰ ছাৰ্ভিচ চাৰ্জ বুলি কয়। বেংকে আপোনাক যি যি ছাৰ্ভিচ দিয়া আছে, প্ৰত্যেকটো ছাৰ্ভিচত আপোনাৰ পৰা পইচা কাটে। আপুনি যদি নতুন পাছবুক এটা লয়, পাছবুকটোৰ বিনিময়তো আপোনাৰ এটা চাৰ্জ লয়। আপুনি যদি 6 টাইম যদি বেংকৰ শ্লিপ বেলেঞ্চটো চাৰ কাৰণে এখন যদি কাগজ ওলাই ATMৰ পৰা, তাৰেও আপোনাৰ চাৰ্জ ল'ব। বেংকে আপোনাক যদি এবছৰ বা 2 বছৰ পিছত নতুন এখন ATM দিয়ে, এখন ATMৰ ভেলিডিটি এটা থাকে নহয় ডেটটো লিখা, এই ভেলিডিটিটো পাৰ হোৱাৰ পিছত বা পাৰ নহওঁতে অট'মেটিকলি আপোনাৰ 15 ডেজ আগতে এখন বাই পোষ্ট ATM এখন আহিব। তো আহিলে এইখন যে ATM আহিব, সেইখনৰো কিন্তু এটা চাৰ্জ ল'ব, প্ৰায় 170 টকামান লয়, 117 ইমানমান টকা এখন চাৰ্জ লয়। যদি আপুনি 5টা বছৰত যদি 3খন ATM চেঞ্জ কৰিছে, তো 117 × 3 হ'বনে?
তো এই কথাটো মানুহক আমি সচেতন দিব লাগে যে আমি সকলোবিলাক ধন আমি ছেভিংছ কৰাৰ লগতে যদি মই একাউণ্টত 1000 টকা মিনিমাম বেলেঞ্চ ৰাখিব লাগে, মোৰ যদি 830 টকা থাকে, দুমাহ ধৰি এনেকৈ হৈ আছে, তেতিয়া তোৰ পইচা বাঢ়িব নে কমিব? অট'মেটিকলি কমি যাব। তো বেংকৰ ছাৰ্ভিচবিলাক এনেকুৱা নহয়, আমি মানুহক সেই বস্তুটো বুজাব লাগে। যদি আপোনাৰ পাছবুকটো হেৰাইছে, এপ্লিকেশ্যন আকাৰে কেনেকৈ নতুন পাছবুক ল'ব পাৰি, পাছবুকটো যদি সঘনে প্ৰিণ্ট নকৰিও আপুনি যদি হিচাপ নিকাচ এপৰ জৰিয়তেও চাব পাৰি, য'ত SBIত ইয়ানো আছে, PNBত তেনেকুৱা এপ আছে, সব বেংকৰ এপ আছে, এপতো উইদাউট খৰচ কিছুমান বস্তু ইনফৰমেশ্যন ল'ব পাৰি, বেলেঞ্চ টেলেঞ্চ চাব পাৰি। যিসকলে ডিজিটেল বেংকিং মাধ্যম নাজানে তেওঁলোক ডিজিটেল কথাটো আপোনালোকে শিকাব পাৰে। ইয়াকো এটা ফাইনেন্সিয়েল পাৰ্ট বুলি কোৱা হয়। গুগল পে' কি হয়, ফোনপে' কি হয়, ভীম এপ কি হয়, এই এপবিলাক কেনেকৈ সাৱধানতা অৱলম্বন কৰিব লাগে, চব বস্তুৰে ভাল বেয়া দুইটা দিশে আছে। চিনচিয়াৰলি যদি আপুনি ইয়াক নেটৱৰ্কটো আপোনাৰ ঠিকে আছে নে নাই, আপোনাৰ ডাটা আছে নে নাই, এইখিনি বস্তু আপুনি চাব লগা হ'ব। লগত আপুনি এইটো বস্তু স্কেনাৰতে দিওঁতে কিবা হতে দিওঁতে কেনেকৈ ধৰক ছেফ জোনত যাই পেলাই কৰিব লাগিব, এই সমস্ত ইনফৰমেশ্যনবিলাক দিয়া কামটো কৰে কোনে? বিত্তীয় সাক্ষৰতা কেন্দ্ৰই। তো ইয়াত বহুত আপোনালোকে কাম কৰোঁতে গ্ৰাউণ্ডত লটছ অফ টাইপ অফ মানুহক পাব, যেনেকৈ ফৰ এক্সাম্পল হেণ্ডিকেপ মানুহক পাব, উইডো মানুহক পাব, বেলেগ বেলেগ খুব গৰীব মানুহক পাব, তেওঁলোকেও আপোনালোকক দিহা পৰামৰ্শ বিচাৰিব পাৰে। ত' আপোনালোকে যিমান পাৰে নেইবাৰ মানুহখিনিক এটলিষ্ট অফিচৰ 500 ৰেডিয়াছৰ মানুহখিনিক এৱেৰ কৰক প্ৰথম, যে আমাৰ অফিচটোলৈ আহক, অফিচটোৱে কি কি ছাৰ্ভিচ প্ৰভাইড কৰে এইখিনি জানক। আমাৰ যি 19 বা 20 পোষ্টাৰ আছে, 19খন পোষ্টাৰ আছে নে 18খন আছে? 19খন। এই পোষ্টাৰ কেইখন আপোনালোকে তেওঁলোকক চাব দিব, যে চাওক এটা প্ৰত্যেকটো ইনফৰমেশ্যন দিয়া আছে। এই ইনফৰমেশ্যনবিলাক আপোনালোকে কোনটো কেনেকৈ ছাপোৰ্ট লাগে, হেল্প লাগে আমাক জনাওক। এইটো মোৰ কণ্টেক্ট নাম্বাৰ, আমাৰ অফিচত ছেটআপ হৈ থাকিব লাগে, আমাৰ অফিচৰ ষ্টাফৰ নাম, ফটো যেনেকৈ থাকক, ফোন নাম্বাৰ দিব লাগে। তাত মানুহবিলাকক আপোনালোকে জনাওক যে আমি য'ত যেনেকুৱা ধৰণৰ ছাপোৰ্ট আপোনালোকৰ প্ৰয়োজন হয়, কেতিয়াবা সম্ভৱ ক'ৰবাত যদি AWC পাতে বেংকৰ মেনেজাৰকো নিব লাগে, তো তেতিয়াহ'লে আপোনালোকে নিয়ক। বেংকৰ মেনেজাৰে যেতিয়া কৈ দিব, আপোনালোকক ইণ্ট্ৰডিউচ কৰি দিব, তো বহুত মানুহে আপোনালোকক আঁকোৱালি ল'ব আৰু বহু কথা আপোনালোকে নতুন নতুন কথা জানিব পাৰিব, তেওঁলোকক জনাব পাৰিব। যদিহে আপোনালোকে আমাৰ ফ্লিপ বুক কিমানখন আছিল? 9খন ফ্লিপ বুক যদি ভালকৈ চোৱা নাই, তেতিয়াহ'লে বহু ক্ষেত্ৰত আপোনালোকে গ্ৰাউণ্ডত অসুবিধা পাব। প্ৰথম কামটো হৈছে ফ্লিপ বুক কেইখন ক্লিয়াৰলি জানি লওক। যদিহে আপুনি ফ্লিপ বুক FBT ট্ৰেইনিং কৰিব গৈছে, তে FBTটো কৰোঁতে কেনেকৈ কৰা হয়, এইবিলাক বিষয় পাছত আমি আপোনালোকে দেখাব আমাক। চ' মোৰ কথাটো হ'ল, ইয়াত সুধিছিল CFL কি বস্তু। CFL কি বস্তু এতিয়া গম পালেনে? CFL এনেকুৱা এটা চেণ্টাৰ যিটো চেণ্টাৰে ফাইনেন্সিয়েল লিটাৰেচি হোৱা বা ফাইনেন্সিয়েল ৰিলেটেড বহুত ধৰণৰ ইনফৰমেশ্যন তেওঁলোকক শ্বেয়াৰ কৰে, জনায়, অৱগত কৰে। ফৰ এক্সাম্পল ছ'চিয়েল চিকিউৰিটি বুলি কোৱাৰ লগে লগে আমাৰ যিবিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বা প্ৰধানমন্ত্ৰীৰ নামেৰে নামাকৰণ ভাল ভাল আঁচনি কিছুমান আহিছে, চব বস্তুত PMJJBY, PMSBY, PMMBY, APY এনেকুৱা লাইক যিমানবিলাক স্কিমছ আছে তাকে কোৱা হৈছে ছ'চিয়েল চিকিউৰিটি। মানে সমাজ ব্যৱস্থাৰ লগত জড়িত, সমাজৰ চিকিউৰ হোৱা, সমাজৰ সেই বন্ধনত সুৰক্ষিত হ'ব পৰা আমাৰ গ্ৰাম্যাঞ্চলৰ সেই মানুহখিনিক কম ইনভেষ্টমেণ্টত কেনেকৈ ভাল ভাল সুবিধা পাব পাৰে। এজন মানুহে ৰিক্সা চালক এজনে ঘপককৈ 2000 টকা দি এটা ইঞ্চুৰেঞ্চ কৰিব নোৱাৰিব পাৰে। এজন মিস্ত্ৰীয়ে পাকা মিস্ত্ৰীয়ে কাম কৰি আছে বিল্ডিঙৰ ওপৰত, তেওঁ কেতিয়াবা কোন টাইমত এক্সিডেণ্ট হয় কি হয় ক'ব নোৱাৰে, যাৰ কাৰণে তেওঁ 20 টকাতে এটা ইঞ্চুৰেঞ্চ খুলি থ'ব পাৰে। সেই মানুহজনৰ একাউণ্ট এটাৰ ইমান প্ৰয়োজন আছে, তেওঁ হয়তো ক'ব মই সদায় হাজিৰা পাওঁ 800 টকা, হাজিৰাটো দি চলি আছোঁ আৰু মই একাউণ্টখন কি কৰিম। তেওঁক এই বস্তুটো আমি বুজাব লাগে যে আপোনাৰ কিয় দৰকাৰ আছে, আপোনাৰ কাৰণে নহয়, আপুনি আপোনাৰ পৰিয়ালটোৰ কাৰণে ইমান ওখ বিল্ডিঙত উঠি কাম কৰি আছে, আপুনি ইমান ওখ বিল্ডিংটোৰ ৱালত এইকাৰণে ৰং কৰি আছে, আপোনাৰ পৰিয়াল আছে, আপোনাৰ ল'ৰা ছোৱালীক আপুনি পঢ়াব লাগিব, তেওঁলোকৰ ভৱিষ্যত সুনিশ্চিত কৰিব লাগিব। আপোনাৰ ছোৱালী এটা সন্তান হৈছে, আপুনি দ্বিতীয় ছোৱালী এটা সন্তান হৈছে, এই সন্তানকেইটা সুৰক্ষিত কৰিবলৈ আপুনি এই কম আঁচনি বছৰেকত 250 ৰুপিজ অনলি সুকন্যা সমৃদ্ধি, আপুনি ভাবিছে নেকি বহুত টকা? নহয়, 1 বছৰত 250 টকা দি আপুনি আপোনাৰ ছোৱালীক সুনিশ্চিত কৰিব পাৰে, য'ত 21 বছৰত মেচিউৰিটিলৈকে তেওঁ লাইফ নতুন লাইফ বনাব পাৰে। তো এই ভাবি লওক, এই অঞ্চলটোত এই দুটা স্কিমৰ খুব প্ৰয়োজন। এটা অঞ্চল দেখিব আপুনি খেতি প্ৰধান, কৃষি প্ৰধান, তো তেওঁলোকে 2 টাইপছত কাম কৰে, খেতি কৰে। তো সেই কেনেকৈ খেতিৰ কামটো সুৰক্ষিত কৰিব পাৰে, কেনেকৈ খেতিখন ইঞ্চুৰেঞ্চ কৰাব পাৰে, সেই কামটোৰ কাৰণে আপোনালোকে লিংকেজ কৰা, আপোনালোকৰ লাইন ডিপাৰ্টমেণ্টৰ মানুহ আছে, এগ্ৰিকালচাৰৰ লগত কথা পাতক, বা এতিয়া ভাল ভাল যিবিলাক আঁচনি আছে সেই আঁচনিৰ এটা ইনফৰমেশ্যন দিয়ক, মানুহে অট'মেটিকলি আপোনালোকক আঁকোৱালি ল'ব। চ' সংক্ষেপে চেণ্টাৰ ফৰ ফাইনেন্সিয়েল লিটাৰেচি আমাৰ চেণ্টাৰটোৱে হৈছে কি, যে বিত্তীয় সাক্ষৰতাৰ লগত সংগত যি সমস্ত কথাৰ ইনফৰমেশ্যনবিলাক দিয়া চেণ্টাৰটো হৈছে বিত্তীয় সাক্ষৰতা চেণ্টাৰ। আৰু ইয়াক চাৰ্টিফাই কৰি তুলি দিছে এই প্ৰজেক্টটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। লগত আমাৰ লগত কোন কোন জড়িত, যে আমাৰ লগত নাবাৰ্ড জড়িত, আমাৰ লগত বেংক জড়িত। অসমত আমাক 3টা বেংকে যথেষ্ট পৰিমাণে ছাপোৰ্ট দি আহিছে 2021 পৰা। 3টা বেংকৰ নাম লৈ আমি কামখিনি কৰোঁ। এনেকুৱা নহয় যে আমি আমাৰ এটা বেংকৰ স্কিমৰ কথাই পাতোঁ,
আমি সকলো বেংকৰ কথা কিয়নো যিমান বেংক আছে নেশ্যনেল লেভেল বেংক হওক সববিলাক বেংকেই হৈছে প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট আণ্ডাৰটেকিং সববিলাক বেংকেই হৈছে ৰিজাৰ্ভ বেংকৰ অধীনত হয়নে চ' বেংকৰ সকলো ধৰণৰ ইনফৰমেশ্যন আমাৰ ইয়াত পাব আমি কেতিয়াও ক'ব নালাগে যে আমি অকল মই যদি পঞ্জাৱ বেংকৰ আণ্ডাৰত CFL হয় মই পঞ্জাৱ বেংকৰ কথা নাপাতো আমি বেংক ৰিলেটেড কথা পাতো অসমত 3টা লিড বেংক আমাক বেংকে ছাপোৰ্ট কৰে 3টা বেংক নাজানে পাঞ্জাৱ নেশ্যনেল SBI Bank, Punjab National Bank আৰু ইউকো বেংক ওকে চ' ইয়াৰ ভিতৰত তাতে ডিষ্ট্ৰিক্টত একোজন বেংকৰ ভাল পাৰ্চন থাকে সেই পাৰ্চনজনক কি বুলি কোৱা হয় নেকি মইতো শুনা নাই বেলেগত LDM ইজ ফুল ফৰ্মটো মই বেলেগক শুনাই লৈ ইমান অস্তা লাগিছে এইবিলাক লিড ডিষ্ট্ৰিক্ট মেনেজাৰ ওকে নাবাৰ্ডৰ এজন ডিষ্ট্ৰিক্টত মুখ্য মানুহ থাকে নিৰঞ্জন কি নাম তেখেতৰ বা কি বুলি কয় ডেজিগনেশ্যনটো তেওঁ নাবাৰ্ডৰ ডিষ্ট্ৰিক্টৰ বছজনক কি বুলি কোৱা হয় নিকিত মই নাই মোক পুৰা পইণ্ট লাগে মই নিকিত কথাই নাপাৰো ডাইৰেক্ট ক'ব লাগিব মোক ফুলনি ফাঁচিতে তোৰ চিন্তা কৰিব নালাগে ডাইৰেক্ট কোৱা DDM means ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট মেনেজাৰ আমি DDMৰ লগতো কথা পাতিব লাগে আমি তেওঁলোকক গ্ৰাউণ্ডত লৈ আহি পেলাই তেওঁলোকৰ সা সুবিধাবিলাক আমি বুজিব লাগে তেওঁলোকে বুজাই দিব যেতিয়ালৈকে আমি ষ্টেক হোল্ডাৰক আমাৰ প্ৰগ্ৰেমত এনভলভ নকৰাম তেতিয়ালৈকে বহু বস্তু আমাৰ শিকিবলৈ অসুবিধা হ'ব যদি এজন CSPক আমি মাতি আনো CSP যদি তেওঁলোকৰ কথাবিলাক কাৰণ CSP দিনে ৰাতি তেওঁ সেই কামটোৱে কৰি আছে CSP জনে তেওঁলোকৰ কি ফেচিলিটিছ আছে খালি এটা ফেচিলিটিছ নাই CSP কি নাই তেওঁলোকে লোন দিব নোৱাৰে তেওঁলোকে বাকি একাউণ্ট খুলি দিব পাৰে জমা কৰি ৰাখিব পাৰে ইনস্যুৰেঞ্চ কৰাই দিব পাৰে CSP গোটেইখিনি ফেচিলিটি আছে তো আপোনাৰ কামটো CSP সদায় আপোনালোকক বিচাৰি থাকে আপোনালোকে CSPক বিচৰা নাই CSPক যদি আপুনি আপোনাৰ অঞ্চলত এক মাহত যদি 20টা একাউণ্ট খোলাই দিয়ে নহয় আপোনাক CSP জনে তেওঁলোকৰ আই কণ্টেক্টত দেখাই পেলাই বহু বস্তু আমি তেওঁলোকক এটা ৰিফ্ৰেছ কৰাওঁ যে বাইদেউ এইটো বস্তু আপুনি দেখি থকা বস্তু এইটো ATMৰ বাকচ আমাৰ ক্লিপবুকত আছে নহয় ATM আছে নাই এটুক ATM বুলি কয় ATMটো এনেকুৱা বহুত গাঁৱত এতিয়াও এনেকুৱা মহিলা পাব যোজনাই দেখা পাব পাহাৰ অঞ্চলত যিমান আছে ৰাণীত সেই আমাৰ ট্ৰাইবেল মানুহখিনি বহুতে ATM দেখাই নাই চ' আমি ATMটো কেনেকুৱা বস্তু তেওঁলোকক ইমাজিন কৰিবলৈ সেইটো দেখাব লাগে ঠিক তেনেকৈ আমাৰ তাত কিছুমান ষ্টৰি আছে যে ষ্টৰিটো বুজাব লাগে প্ৰগ্ৰেমটো এনেকুৱা হ'ব লাগে আমি যি মানুহৰ লগত প্ৰগ্ৰেম কৰিম অলপ এণ্টাৰটেইনমেণ্ট হ'ব লাগে যায়ে নমস্কাৰ মই ৰিজাৰ্ভ বেংকৰ পৰা আহিছোঁ মই আপোনালোকক অলপ ফাইনেন্সিয়েল লিটাৰেচিৰ জ্ঞান দিম এনেকুৱা নহয় আপোনালোকে তেওঁলোকৰ লগত খা খবৰ লওক কথা পাতোঁতে আমি অলপ ডিছকাছ কৰিব বিচাৰিছোঁ মই একচুৱেলি এনেকুৱা এটা প্ৰজেক্টৰ পৰা আহিছোঁ যিটো প্ৰজেক্টত নেকি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰজেক্ট আৰু এই প্ৰজেক্টটোত আমাৰ অমুকত অফিচটো আছে আৰু ইয়াত গ্ৰাউণ্ডত কাম কৰাৰ কাৰণে ভাৰতবৰ্ষৰ আগশাৰীৰ যিটো ৰেটিং কোম্পানী হয় ক্ৰিচিল ফাউণ্ডেশ্যন যাৰ নাম ভাৰতবৰ্ষত একেৰাহে দুবাৰ তেওঁলোকে ৰাষ্ট্ৰপতি এৱাৰ্ড পাইছে আৰু তেওঁলোকে ফাইনেন্সিয়েল ইনফৰমেশ্যনবিলাক মানুহৰ লগত শ্বেয়াৰ কৰে আৰু আমি এজ এ ৰিপ্ৰেজেণ্টেটিভ অফ বেংক আমি কিছুমান কথা আপোনালোকৰ লগত পাতিম তো এনেকুৱা কথাবিলাক তেনেকৈ ষ্টাৰ্ট কৰিব লাগে তাতে সুধিব লাগে বাইদেউ আপোনাক কি জানিব বিচাৰে আপোনালোকে কোনটো বিষয়ে জানিব বিচাৰে কওক আমি গৈ সেইদিনা মই ভাবি গৈছোঁ ছেট আপ কৰি মই ক্লিপ বুক কৰিম আজি মই আজি ABT কৰিম মই ভাবি গ'লে নহ'ব নহয় মই শিকিব জনাই দিলে তেওঁলোকে কি শিকিব বিচাৰিছে আপোনালোকে কেনেকুৱা বস্তু শিকিব বিচাৰিছে বা কি বস্তু আপোনালোকে জানিব বিচাৰে মোৰ পৰা এই পাতা কথাখিনিকে আধা ঘণ্টা বা 45 মিনিট প্ৰগ্ৰেম কৰিলে এটা আপোনাৰ প্ৰগ্ৰেম শেষ হৈ যায় যদিহে আপুনি প্লেন কৰি কৰে এইখিনি কাম আমি CFL কৰোঁ ক্ৰিচিলৰ মেইন কামটো কি ক্ৰিচিল লিমিটেডৰ মেইন কামটো হৈছে যিমানো ডাঙৰ কোম্পানীবিলাক আছে বা বেংকবিলাক আছে সিহঁতৰ ৰেটিং কৰে ৰেটিং এজেঞ্চি হয় মানে কোনটো কোম্পানীৰ কেনেকুৱা হৈ আছে ফিউচাৰ তাৰ কেনেকুৱা দেখা পাই আছে সেইবোৰ ধৰণৰ ৰেটিং কৰে তো ক্ৰিচিল ইনক্লুচিভটো কেনেকুৱা ধৰণৰ এটা ধৰণৰ আমাৰ গাঁও অঞ্চলত মানুহবোৰ কিমান বস্তু গম পায় আৰু সিহঁতৰ কাৰণে কেনেকুৱা বস্তু আনিলে সিহঁতৰ উদ্ধাৰ হ'ব পাৰে সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক হৈছে ক্ৰিচিল ইনক্লুচিভ ঠিক আছে ট্ৰেইনিঙৰ মাজতে লাঞ্চ ব্ৰেক টি ব্ৰেক হৈ থাকে যোৱাবাৰ ট্ৰেইনিঙৰ ভিডিঅ'বোৰত আপোনালোকক সকলোবোৰ দেখাইছোঁ একদম খোৱাৰ পৰা একদম ট্ৰেইনিঙৰ শেষলৈকে কিন্তু এইবাৰ ভাবিছোঁ খোৱা লোৱা ইমান নেদেখাওঁ জাষ্ট এইটো দেখাম যে ক্ৰিচিল ফাউণ্ডেশ্যননো কি ফাইনেন্সিয়েল লিটাৰেচি কি হয় সেইটো দেখাব বিচাৰিছোঁ এই প্ৰজেক্টটোত সোমাই মই বহুতো নাজানা কথা জানিব পাৰিছোঁ ট্ৰেইনিঙত আমাক ছাৰহঁতে বহুতো নাজানা কথা শিকাইছে বহুত ভাল লাগিছে এনেকুৱা কিছুমান চৰকাৰী স্কিম বেংকবিলাকত আছে যিবোৰ আমি ব্যৱহাৰ কৰিলে ভৱিষ্যতে বহুত
লাভান্বিত হ'ব পাৰোঁ আৰু এইবোৰৰ বিষয়ে আমাৰ ছাৰ বাইদেউসকলে ফিল্ডত গৈ নিজৰ ব্লকৰ আণ্ডাৰৰ গাঁওবোৰত গৈ তাত মানুহ গোট কৰি সকলো স্কিমৰ কথাই বুজাই দিয়ে কোনটো স্কিম খুলিলে কেনেদৰে লাভান্বিত হ'ব পাৰে এনেকুৱা স্কিম কিছুমানৰ বিষয়ে মই আগৰ ভিডিঅ'বোৰতো লৈ আহিম মই আপোনালোককো জনাম মোৰ ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব থেংক ইউ